মই ভাবো মই এটা সামাজিক দায়িত্ব পালন কৰিবলৈ ওলাইছো হয়তো কৃতকাৰ্য হৈছো নে নহৈছো পাঠক সমাজে ক'ব কিন্তু মোৰ এটা প্ৰচেষ্টা এইটোৱে আৰু কিমান আসলতে হল শইকীয়া এক নিৰ্দিষ্ট চৰিত্ৰ নহয় শইকীয়া হল আমাৰ অসমীয়া হওক বা আন জাতি জনগোষ্ঠীৰেই মধ্যবিত্ত শ্ৰেণীটোৰ এটা প্ৰতিভূ বুলি ক'ব পাৰি আৰু এই শ্ৰেণীটোৰ মানুহখিনিৰ বিভিন্ন আশা আকাংক্ষা আৰু লগতে তেওঁলোকৰ সমাজত জড়িত হৈ থাকি যিবিলাক ঘটনাক্ৰম চলি থাকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি কাহিনীটো অলপ হাস্য ব্যংগ ধৰণেৰে সজাবলৈ চেষ্টা কৰিছোঁ তাকে প্ৰকাশভংগিত কেনে হৈছে সেয়া গম নাপাওঁ যদিও মোৰ নিজৰ দৃষ্টিৰে সেইখিনি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ এই গ্ৰন্থখন ক'ত পোৱা যাব উপলব্ধ ক'ত হ'ব মানে বুক ফেয়াৰ বা গ্ৰন্থমেলাত পোৱা যাব নেকি এই গ্ৰন্থমেলাতেই পোৱা যাব মই প্ৰকাশক ডাঙৰীয়াৰ পৰাহে জানিব পাৰিম কোন কোন বিপণীত পোৱা যাব কোন বিপণীত গ্ৰন্থমেলাৰ বিভিন্ন বিপণীতে পোৱা যাব বুলি মোক প্ৰকাশক মহোদয়ে জনাইছে আচ্ছা ইয়াৰে পৃষ্ঠা কিমান আছে কিতাপখনৰ গ্ৰন্থখনৰ পৃষ্ঠা কিমান হ'ব কিমান পৃষ্ঠা 160তকৈ কেইখিলামান বেছি আছে আচলতে মূল লিখাৰ পৃষ্ঠা 162 হয় ৰঙাপাৰা বাকীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285